গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আটাইৰে ভাল। মই এতিয়া সন্ধিয়া টিউশ্যন কৰি উঠি যাবলৈ ওলাইছোঁ বজাৰলৈ বুলি। বিহুত ঘৰলৈ যোৱাৰ পিছত ৰুমত আকৌ অহাৰ পৰা বজাৰ কৰিব হোৱাই নাই। যিহেতু শাক পাচলি বুলি ক'লেই প্ৰথমতে আহি যায় আলু আৰু পিঁয়াজ। সেয়ে প্ৰথমতে আলু পিঁয়াজ ল'লোঁ আৰু মই দাইল মানে গেলামালৰ বস্তু যেনে দালি, চয়াবিন এইবোৰতকৈ শাক পাচলি খাই বেছি ভাল পাওঁ। সেয়েহে অলপ শাক পাচলি মই সৰহকৈ কিনো আৰু এইকেইদিনত শাক পাচলি কিনি অলপ বেছি ভাল লাগে, কাৰণ কিয়নো শাক পাচলিৰ দামবোৰ অলপ কম থাকে আৰু কম পইচাতে বহুতখিনি শাক পাচলি কিনিব পাৰি। আৰু কালি মই প্ৰায় 100 টকামানতে বহুতখিনি 6-7 কেজিমান বস্তু কিনিছোঁ, মানে আলু পিঁয়াজ এইখিনিও ধৰিছোঁ দিয়কচোন। কবি, বন্ধাকবি, ফুলকবি, ব্ৰকলি, ওলকবি বা বিলাহী, বিন এনে ধৰণৰ বস্তুবোৰ অলপ কিনিলোঁ। আৰু আপোনালোকে কোনটো